নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ভাস্কৰ জ্যোতি ভূঞালৈ। আজি আমি আলোচনা কৰিম এখন কুৱেশ্যন পেপাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। এইখন আছিলে 4th গ্ৰেড এক্সামিনেশ্যন যোৱা বৰ্ষৰ কুৱেশ্যন পেপাৰ। গতিকে আমি পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত আজি জেনেৰেল নলেজৰ 20টা কুৱেশ্যন আমি আলোচনা কৰিম। আহক। প্ৰথম কুৱেশ্যনটো দেখাব পাইছে, পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন? যেতিয়া কুৱেশ্যন পেপাৰখন ছেটিংছ কৰা আছিলে সেই সময়ত আমাৰ জনবহুল দেশ চাইনা আছিল, তাৰ দ্বিতীয়তে আছিলে ভাৰতবৰ্ষ। কিন্তু এতিয়া বৰ্তমান প্ৰেক্ষাপটত যদি আমি চাব যাওঁ তেতিয়া আমাৰ জনবহুল দেশ কোনখন হ'ব জানেনে? আমাৰ ভাৰতবৰ্ষই হ'ব জনবহুল দেশ। দ্বিতীয় কুৱেশ্যনটো হ'ল কি, শ্ৰীলংকাৰ ৰাজধানী কি? আমি সকলোৱে জানো শ্ৰীলংকাৰ ৰাজধানী কি? কলম্বো। এইটো কথা আমি বিশেষকৈ আলোচনা কৰিব নালাগে, কিন্তু আপোনালোকে বৰ্তমান সময়ত আৰু যিখিনি কাৰেণ্ট এফেয়াৰ লগত ৰিলেটেড হৈ আছে ৰাজধানী দেশসমূহৰ ৰাজধানীসমূহ আপোনালোকে অকণমান পৰ্যবেক্ষণ কৰিব। ভাৰতৰত্ন গ্ৰহণ কৰা প্ৰথম গৰাকী মহিলা কোন বুলি সুধিছে। প্ৰথমগৰাকী মহিলা হৈছে ইন্দিৰা গান্ধী। এই অপশ্যনকেইটাৰ ভিতৰত লতা মংগেশকাৰো সন্নিৱিষ্ট হৈ আছে, কিন্তু বৰ্তমান সময়লৈকে ভাৰতত 5গৰাকী মহিলাইহে ভাৰতৰত্ন বঁটা পাইছে, আৰু সেইসকলৰ ভিতৰত ইন্দিৰা গান্ধী হ'ল প্ৰথম মহিলা। আৰু এই তালিকাখন চাওকচোন, এই 5গৰাকী লেডিৰ ভিতৰত প্ৰথম ইন্দিৰা গান্ধী 1971 চনত, মাদাৰ টেৰেছা 1980 চনত, অৰুণা আচিফালি 1997 চনত, আৰু MS সুব্বলক্ষ্মী 1998 চনত, আৰু শেষত দেখিছে লতা মংগেশকাৰ, তেখেতে পাইছে। আৰু প্ৰথমগৰাকী মিউজিচিয়ান আছিলে যদি আহে ভাৰতৰত্ন কোনে পাইছে, সেইগৰাকী হৈছে মহিলা মিউজিচিয়ান, তেখেত হৈছে MS সুব্বলক্ষ্মী। নেক্সট কুৱেশ্যন, ডিস্কভাৰী অফ ইণ্ডিয়া, দ্য ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখনৰ অথৰ কোন? ইয়াৰ অথৰ আছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যন আহিলে কি, মহাকাশত অৱতৰণ কৰা প্ৰথমগৰাকী মানৱ কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইউৰি গাগৰিন। ইয়াত আপোনালোকে নীলা পেনে দি দিছে, নীল আৰ্মষ্ট্ৰং লিখিছে, নীল আৰ্মষ্ট্ৰং নহয়। প্ৰথম স্পেচত অৰ্থাৎ মহাকাশত অৱতৰণ কৰা প্ৰথমগৰাকী মানৱ হ'ল ইউৰি গাগৰিন, কিন্তু যিটো নীল আৰ্মষ্ট্ৰং আছে এনচাৰটো, এয়া চন্দ্ৰত অৱতৰণ কৰা প্ৰথমগৰাকী মহাকাশচাৰী কোন বুলি সুধিলে আপোনাৰ নীল আৰ্মষ্ট্ৰং। আৰু যদি স্পেচত প্ৰথম সোধে তেতিয়া হ'ল কোন মহাকাশত, তেওঁ হ'ল ইউৰি গাগৰিন। নেক্সট কুৱেশ্যন, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? যিটো শিখ ধৰ্ম আছিল, শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আমি সকলোৱে জানো কোন? গুৰু নানক দেৱ। গতিকে গুৰু নানক শুদ্ধ উত্তৰ। আমি আহোঁ নেক্সট কুৱেশ্যনলৈ। ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? আইৰণ মেন অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চৰ্দাৰ বল্লভভাই পেটেল। আৰু সেই চৰ্দাৰ বল্লভভাই পেটেলৰ নামতে আছে কি? ষ্টেচু অফ ইউনিটি। আৰু যদি আমি অসমৰ আইৰণ মেন অফ আছাম বুলি অসমৰ লৌহ মানৱ কোন বুলি সোধোঁ, তেওঁ হ'ল কোন? বিষ্ণুৰাম মেধি। আৰু বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। ভাৰতৰ শিক্ষক দিৱস কেতিয়া উদযাপন কৰা হয় সেইটো সকলোৱে জানে, 5 ছেপ্টেম্বৰ। এইটো বিষয় ইমান বেছিকৈ নাপাতিলেও হয়। নেক্সট কুৱেশ্যন, তলৰ কোনজন নেতা ভাৰতৰ ৰাষ্ট্ৰপতি নাছিল? আমি যদি এই অপশ্যনকেইটা চাওঁ তাৰ ভিতৰত অপশ্যন নম্বৰ ডি, উমা ভাৰতী আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি নাছিল। আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল সকলোৱে জানে, তেখেত আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া আমি আহোঁ নেক্সট কুৱেশ্যনলৈ। বিশ্ব স্বাস্থ্য সংস্থা যিটো হু বুলি কয়, তাৰ মুখ্য কাৰ্যালয় ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জেনেভা। তলতে চাওকচোন, পেৰিছ দেখিছে, পেৰিছত কি আছে জানে? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? পেৰিছত। আৰু যে এই পেৰিছতে এইবাৰ আমাৰ ছামাৰ অলিম্পিক অনুষ্ঠিত হৈ গ'ল, সকলোৱে গম পায় নহয়। 26 জুলাইৰ পৰা 11 আগষ্টলৈকে অনুষ্ঠিত হৈছিল আমাৰ। আৰু ইয়াতে ভাৰতে কেইটা পদক লাভ কৰিছিলে? সৰ্বমুঠ 6টা, এটা চিলভাৰ আৰু 5টা ব্ৰঞ্জ। এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ। ডেভিছ কাপ তলৰ কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ডেভিছ কাপ আমাৰ তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত লন টেনিছৰ সৈতে জড়িত। গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব লন টেনিছ, অপশ্যন নম্বৰ বি। তাৰপৰা আহোঁ নেক্সট কুৱেশ্যনলৈ। মুখ্যমন্ত্ৰী এগৰাকীক কোনে এপইণ্ট কৰে? এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে বুলি কুৱেশ্যনটো হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ ৰাজ্যখনৰ ৰাজ্যপালগৰাকীয়ে, গভৰ্ণৰ অফ দ্য ষ্টেট। এতিয়া আপোনালোকে জানেনে আমাৰ ৰাজ্যপালগৰাকী সলনি হৈছে, নতুন যিগৰাকী ৰাজ্যপাল নিযুক্তি হৈছে তেওঁৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। আৰু আমাৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে? স্বাধীন অসমৰ তেওঁ আছিলে কোন? আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন, শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? অৰ্থাৎ গল্ডেন টেম্পল ক'ত আছে বুলি কৈছে? গল্ডেন টেম্পল আছে পাঞ্জাৱ অমৃতসৰত। এতিয়া ইয়াতে দুটা কুৱেশ্যন সোমাই আছে, হয় স্বৰ্ণ মন্দিৰ ক'ত আছে? ছেকেণ্ড
হ'ব স্বৰ্ণ মন্দিৰ কাৰ হয় মানে ধৰি লওক ইয়াত যদি কোন ৰিলিজনৰ হয় বুলি সুধিলে তেতিয়া আমি ক'ম শিখসকলৰ স্বৰ্ণ মন্দিৰ হয় নেক্সট কুৱেশ্যন নামদফা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে ভাৰতৰ অৰুণাচল প্ৰদেশত নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আমি এয়া সকলো জানো আমাৰ কাষতে আছে অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশে নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত সো নেক্সট কুৱেশ্যন সৰ্বশেষ মোগল সম্ৰাট কোন আছিল লাষ্ট মোগল এম্পায়াৰ কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি বাহাদুৰ শাহ জাফৰ আৰু এই বাহাদুৰ শাহ জাফৰে আছিল মোগলসকলৰ শেষৰজন সম্ৰাট সো মৌৰ্য বংশ কোনে প্ৰতিস্থাপন কৰিছিল এই মৌৰ্য বংশ স্থাপন কৰিছিল কোনে চন্দ্ৰগুপ্ত মৌৰ্য আৰু এই চন্দ্ৰগুপ্ত মৌৰ্যকে আমাৰ মৌৰ্য সম্ৰাট বুলি কোৱা হয় প্ৰথমজন মৌৰ্য সম্ৰাট তেওঁই আমাৰ যি মৌৰ্য সাম্ৰাজ্য আছে তেওঁ প্ৰতিষ্ঠা কৰিছিল সো স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী কোন বুলি কুৱেশ্যনটো আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো জৱাহৰলাল নেহেৰু আৰু আমি যদি ওপৰৰ অপশ্যনকেইটা অকণ বিশ্লেষণ কৰোঁ তেতিয়া ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতবৰ্ষৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি আৰু দ্বিতীয় 3 নম্বৰ যদি আমি অপশ্যনটো চাওঁ চৰ্দাৰ বল্লভ ভাই পেটেল আছিল আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী হোম মিনিষ্টাৰ আৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ সো আজি লাষ্ট কুৱেশ্যনটো আমি চাওঁ পানিপথৰ প্ৰথম যুদ্ধৰ জয় কোন হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বাবৰ এতিয়া যদি আমি অকণ বিশ্লেষণ কৰোঁ পানিপথৰ প্ৰথম যুদ্ধখন কেতিয়া হৈছিলে 1526 চনত কাৰ মনত আছিল বাবৰ আৰু লোডি ডাইনেষ্টিৰ শেষ ৰজাজন ইব্ৰাহিম লোডিৰ মাজত হৈছিল আৰু ইয়াত জয় হৈছিল বাবৰ